নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে 2024 চনত এই তিনিটা ৰাশিৰ শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত কেনে হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। ব্যক্তিসকলৰ এই 2024 বৰ্ষটোত শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ বছৰটোৰ আৰম্ভণি শিক্ষাৰ্থীসকলৰ বাবে অনুকূল হ'ব। বুধ আৰু শুক্ৰই আপোনাৰ পঞ্চম ঘৰটো বিশেষভাৱে দিশ আগবঢ়াব আৰু আপোনাৰ অধ্যয়নৰ প্ৰতি আপোনাৰ মন কৌতূহল কৰি তুলিব আৰু আপোনাৰ আভ্যন্তৰীণ জ্ঞান সমৃদ্ধ কৰাত আৰু আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি কৰাত সহায় কৰিব। আপোনাৰ দক্ষতা বৃদ্ধি পাব আৰু আপুনি আপোনাৰ অধ্যয়নক এক নতুন মাত্ৰালৈ লৈ যাব পাৰিব। যদি আপুনি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে ফেব্ৰুৱাৰী মাহত আৰু তাৰ পিছত আগষ্টৰ পৰা ছেপ্টেম্বৰ আৰু নৱেম্বৰলৈ আপোনাৰ খুবেই ভাল ফলাফল পাব আৰু প্ৰত্যাশিত সফলতা পোৱাৰ শক্তিশালী সম্ভাৱনা থাকিব। অৱশ্যে আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি আহিব নালাগে আৰু কঠোৰ পৰিশ্ৰম কৰিব নালাগে, যিটো আপুনি অনাগত সময়ত নিশ্চিতভাৱে ফলাফল লাভ কৰিব। উচ্চ শিক্ষা লাভ কৰা শিক্ষাৰ্থীসকলে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। আপুনি মনোযোগৰ অভাৱৰ অনুভৱ কৰিব আৰু যদি বিষয়টো বিশেষভাৱে থাকে, তেন্তে সেইবোৰে আপোনাৰ মনটোক আকৰ্ষণ কৰিব। ব্যাঘাতৰ বাবে আপোনাৰ অধ্যয়ন ব্যাহত হ'ব পাৰে, কিন্তু সাহস হেৰুৱাব নালাগে আৰু কঠোৰ পৰিশ্ৰম কৰি থাকিব। শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ সপোন নিশ্চয়কৈ আপোনাৰ ফেব্ৰুৱাৰী বা এপ্ৰিলৰ বিশেষ এই সময়কণত আপোনাৰ পূৰণ হ'ব পাৰে। এই সন্দৰ্ভত ছেপ্টেম্বৰ মাহটো বিশেষভাৱে লাভান্বিত হ'ব। আপুনি আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষভাৱে আপুনি এনেধৰণে ফলাফল পাব যে আপুনি আপোনাৰ কেৰিয়াৰ ক্ষেত্ৰত আপুনি আশা কৰা মতে আপুনি শুভ ফলাফল পাব। বছৰটোৰ আৰম্ভণিতে আপোনাৰ ৰাশি চিহ্নৰ প্ৰভু শনি মহাৰাজ, যি দ্বিতীয় ঘৰত বিৰাজ কৰি আছে, দ্বিতীয় ঘৰত বহি থাকিব আৰু তাৰ পৰা আপুনি আপোনাৰ একাদশ ঘৰটো তেওঁ দৃষ্টি ৰাখিব, যাৰ ফলত দেৱগুৰু বৃহস্পতি চতুৰ্থ ঘৰত থাকিব আৰু আপোনাৰ দশম ঘৰটো সম্পূৰ্ণৰূপে দৃষ্টি ৰাখিব, যাতে আপুনি আপোনাৰ চাকৰিত ভাল ফলাফল পাব পাৰে। আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু আপোনাৰ কামৰ প্ৰত্যাশা পূৰণ কৰিবলৈ আৰু ইয়াক আৰু উন্নত কৰিবলৈ সক্ষম হ'ব। ই আপোনাৰ নিয়োগকৰ্তাৰ প্ৰতি আপোনাৰ আত্মবিশ্বাস আৰু আপোনাৰ দায়বদ্ধতা বৃদ্ধি কৰিব। জ্যেষ্ঠসকলৰ সৈতে আপোনাৰ সম্পৰ্ক খুবেই ভাল হ'ব। এই বছৰ তৃতীয় ঘৰত ৰাহু ৰখাৰ বাবে আপুনি আপোনাৰ কামত এক প্ৰত্যাহ্বান হিচাপে বিশেষভাৱে ল'ব বিচাৰিব আৰু কম সময়ৰ ভিতৰতে ইয়াক সৰ্বশ্ৰেষ্ঠ উপায়েৰে শেষ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ এই সামৰ্থ্যই আপোনাক আপোনাৰ কামৰ ক্ষেত্ৰত বিখ্যাত কৰি তুলিব পাৰে। নৱেম্বৰ মাহটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। এই সময়ছোৱাত আপোনাৰ ভাল পদোন্নতিৰ সম্ভাৱনা থাকিব পাৰে। ইয়াৰ উপৰিও এপ্ৰিল আৰু আগষ্টত স্থানান্তৰৰ সম্ভাৱনা থাকিব। যদি আপুনি চাকৰি সলনি কৰিব বিচাৰি আছে, তেন্তে আপুনি এই সময়ত আপুনি সলনি কৰিব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাৰ ক্ষেত্ৰত এই বছৰটোৰ আৰম্ভণি বিশেষকৈ শিক্ষাৰ্থীসকলৰ বাবে কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। আনকি আপুনি অধ্যয়নত মনোযোগ দিবলৈ চেষ্টা কৰিব যদিও আপোনাৰ মনটোৱে কিছুমান সমস্যাৰ সৈতে যুঁজি থাকিব, যাৰ ফলত আপোনাৰ বাবে অধ্যয়নত মনোযোগ দিয়াত যথেষ্ট কঠিন হ'ব। কিন্তু ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত, যিটো আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হ'ব বুলি প্ৰমাণিত হ'ব, সেই সময়ছোৱাত আপুনি আপোনাৰ অধ্যয়নৰ প্ৰতি বিশেষভাৱে মনোযোগ দিব লাগিব। আপুনি আপোনাৰ শিক্ষা
সঠিকভাৱে কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰিব যদিও ইয়াৰ বাবে আপোনাৰ একাগ্ৰতা অতি শক্তিশালী হ'ব লাগিব। এপ্ৰিল, আগষ্ট আৰু নৱেম্বৰৰ এই মাহবোৰ আপোনাৰ বাবে খুবেই কঠিন হ'ব। এই সময়ছোৱাত আপুনি সঘনাই আপোনাৰ শিকাৰ প্ৰতি মনোযোগ দিব লাগিব আৰু আপোনাৰ পাঠবোৰ অধিক সঘনাই সংশোধন কৰিব লাগিব। ইয়াৰ বাহিৰেও জানুৱাৰী, এপ্ৰিল, আগষ্ট আৰু ছেপ্টেম্বৰৰ এই মাহবোৰ শিক্ষাৰ ক্ষেত্ৰত কিছু ব্যাঘাত হ'ব পাৰে। বাকী মাহবোৰত অধ্যয়নৰ বাবে খুবেই ভাল হোৱাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে মাৰ্চ আৰু আগষ্টৰ এই মাহত খুবেই ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। ইয়াৰ বাহিৰেও যদি আপুনি আপোনাৰ ফালৰ পৰা আপুনি কঠোৰ পৰিশ্ৰম কৰিব পাৰে তেন্তে অক্টোবৰ আৰু ডিচেম্বৰ মাহৰ এই সময়ছোৱা উপযুক্ত হ'ব। এই সময়ছোৱাত আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱাৰ সুযোগ অত্যন্ত সম্ভাৱনা। যদি আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেন্তে এই বছৰটো আপোনাৰ বাবে অনুকূল হ'ব। আপুনি আকাংক্ষিত বিষয়টো অধ্যয়ন কৰাৰ সুযোগ পাব আৰু আপুনি বিচৰা মহাবিদ্যালয়তো আপুনি নামভৰ্তি কৰিব পাৰিব। যদি আপোনাৰ বিদেশলৈ গৈ অধ্যয়ন কৰাৰ ইচ্ছা আছে তেন্তে এই ভাল সম্ভাৱনাবোৰ এই বছৰ পূৰ কৰিব পাৰিব। দ্বাদশ ঘৰৰ প্ৰভু শনি মহাৰাজে আপোনাৰ ৰাশিত থাকিব আৰু আপোনাক যথেষ্ট সফলতা প্ৰদান কৰিব। জানুৱাৰী, মাৰ্চ, আগষ্ট আৰু অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত আপুনি এই দিশত অতি সফলভাৱে আপুনি সফল হ'ব পাৰিব। এতিয়া হওঁ আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত। এই 2024 বৰ্ষত কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই বছৰটো আৰম্ভণিৰ পৰা শনি মহাৰাজ আপোনাৰ ৰাশি চক্ৰত বহি থাকিব আৰু আপোনাৰ তৃতীয় ঘৰ, আপোনাৰ সপ্তম ঘৰ আৰু আপোনাৰ দশম ঘৰটো সম্পূৰ্ণৰূপে তেওঁ দৃষ্টি ৰাখিব। তৃতীয় ঘৰৰ শনিৰ এই দিশটোৰ সৈতে আপুনি আপোনাৰ ফালৰ পৰা যথেষ্ট পৰিশ্ৰম কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীসকলৰ সমৰ্থন আপোনাৰ সৈতে জড়িত হৈ থাকিব। আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ পৰা আঁতৰি নাথাকিব। দশম ঘৰৰ ওপৰত শনিৰ দিশটোৱে আপোনাক আপোনাৰ প্ৰচেষ্টাত সফল কৰি তুলিব। আপুনি আপোনাৰ কামত অৱদান দিবলৈ চেষ্টা কৰিব। আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু আপুনি সঠিক পুৰস্কাৰো আপুনি লাভ কৰিব পাৰিব, যি আপোনাক আপোনাৰ চাকৰিত খুবেই ভাল স্থিতি ৰাখিব। সপ্তম ঘৰটো যি দশমৰ পৰা দশম স্থান আৰু তাত শনি দৃষ্টিয়ে আপোনাক কামৰ ক্ষেত্ৰত অগ্ৰগতি প্ৰদান কৰিব। কিন্তু ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত অধিক ব্যস্ততাৰ সন্মুখীন হ'ব লাগিব। এই সময়ছোৱাত আপোনাৰ কামৰ সন্দৰ্ভত বিদেশলৈ যোৱাৰ শক্তিশালী সম্ভাৱনা কৰি তুলিব। এই দিশটোৱে আপোনাক আপোনাৰ কামৰ ক্ষেত্ৰত খুবেই ভাল সফলতা প্ৰদান কৰাত সহায় কৰিব। জুলাই আৰু আগষ্টৰ ভিতৰত আপোনাৰ কাম বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব আৰু আপুনি খুবেই ভাল স্থিতি লাভ কৰিব। আগষ্ট আৰু অক্টোবৰ মাহত চাকৰি সলনি কৰাৰ সম্ভাৱনাও শক্তিশালী হ'ব। বছৰটোৰ শেষৰ মাহবোৰে আপোনাক সফলতা প্ৰদান কৰিব। মীন ৰাশি ব্যক্তিসকলৰ এই 2024 বৰ্ষত শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ। বছৰৰ আৰম্ভণি শিক্ষাৰ্থীসকলৰ বাবে খুবেই ভাল হ'ব। বছৰটোৰ আৰম্ভণিতে গ্ৰহবোৰৰ স্থিতিৰ বাবে আপুনি যথেষ্ট হৃদয়েৰে শিক্ষা গ্ৰহণ কৰিব আৰু আপোনাৰ প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰাৰ ওপৰত গুৰুত্ব দিব। বছৰটোৰ আৰম্ভণিতে আপোনাৰ পঞ্চম ঘৰত মংগল গ্ৰহৰ দিশটোৰ সৈতে আপুনি বাধাবোৰৰ সন্মুখীন হ'ব লাগিব যদিও আপুনি আপোনাৰ মন এটা দিশত নাৰাখিব। তথাপিও আপুনি আপোনাৰ অধ্যয়নৰ পৰা বিচলিত নহ'ব আৰু আপুনি ইয়াৰ ওপৰত বিশেষ গুৰুত্ব দি আপোনাৰ অধ্যয়নত সঠিকভাৱে অব্যাহত ৰাখিব। ব্যৱস্থাপনা আৰু কলাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে এই বছৰ বিশেষ
লাভালাভ আৰু সফলতা পোৱাৰ সম্ভাৱনা ইংগিত পোৱা গৈছে। সেইবাবে আপোনাৰ অধ্যয়নত গুৰুত্বপূৰ্ণ মনোযোগ দিব লাগিব। অক্টোবৰত যেতিয়া মংগল গ্ৰহ পঞ্চম ঘৰত আহিব, সেই সময়ত কিছু দুৰ্বল হ'ব যদিও দুৰ্বল ৰাশি চিহ্ন কৰ্কট ৰাশিৰ অৱস্থিত হ'ব। সেয়েহে এই সময়ত আপুনি যিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, আপোনাৰ অধ্যয়নৰ পৰা বিচলিত নহ'ব আৰু কঠোৰ পৰিশ্ৰম কৰি থাকিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে নতুন বছৰৰ আৰম্ভণিতে শনিদেৱৰ দ্বাদশ ঘৰৰ পৰা ষষ্ঠ ঘৰত থকা আৰু দেৱগুৰু বৃহস্পতি দ্বিতীয় ঘৰৰ পৰা ষষ্ঠ ঘৰত থকাৰ দৃশ্যৰ বাবে অতি লাভজনক নম্বৰৰ সৈতে প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱা সুযোগ পাব। আপুনি অতীতত যি অধ্যয়ন কৰিছে আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, সেয়া আপোনাৰ কোনো কাৰণতে বৃথা নাযাব। আপোনাক খুবেই ভাল ঠাইত বাছনি কৰিব। বছৰটোৰ আৰম্ভণি উচ্চ শিক্ষা লাভ কৰা শিক্ষাৰ্থীসকলৰ বাবে খুবেই ভাল হ'ব। বছৰটোৰ মাজভাগ দুৰ্বল হ'ব, কিন্তু বছৰটোৰ শেষৰ দিনবোৰ আপুনি খুবেই ভাল সফলতা লাভ কৰিব। যদি আপুনি অধ্যয়নৰ বাবে বিদেশলৈ যাব বিচাৰি আছে, তেন্তে প্ৰথম আৰু দ্বিতীয় মাহত ইয়াৰ বাবে অধিক অনুকূল বুলি বিশেষভাৱে প্ৰমাণিত হ'ব। আপোনাৰ এই 2024 বৰ্ষত কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা বছৰটোৰ আৰম্ভণি আপোনাৰ বাবে খুবেই ভাল হ'ব। মংগল আৰু সূৰ্যৰ দৰে ৰাজকীয় গ্ৰহবোৰ বছৰটোৰ আৰম্ভণিতে আপোনাৰ দশম ঘৰত থাকিব। এইটোৱে আপোনাক আপোনাৰ কেৰিয়াৰত আশ্চৰ্যজনক সফলতা প্ৰদান কৰিব। আপুনি আপোনাৰ কাম অতি অধ্যৱসায় কৰিব আৰু আপোনাৰ উদ্দেশ্যৰ প্ৰতি বিবেকবান হৈ আপোনাৰ সকলো সততাৰ সৈতে আপুনি কাম কৰিব। বছৰটোৰ আৰম্ভণিতে জানুৱাৰী আৰু মাৰ্চৰ মাজত আপুনি এটা ডাঙৰ পদ লাভ কৰিব পাৰে আৰু আপুনি আপোনাৰ কামত সফলতা লাভ কৰিব। চাকৰিটোত আপোনাৰ আধিপত্য থাকিব আৰু আপোনাৰ জ্যেষ্ঠসকলেও আপোনাৰ সৈতে সন্তুষ্ট হ'ব। দেৱগুৰু বৃহস্পতি বছৰৰ আৰম্ভণিৰ পৰা আপোনাৰ দ্বিতীয় ঘৰত থাকিব আৰু আপোনাৰ দশম ঘৰৰ সম্পূৰ্ণ দৃষ্টি ল'ব আৰু ষষ্ঠ ঘৰটো বিশেষভাৱে দৃষ্টি ৰাখিব। ইয়াৰ ক্ষেত্ৰত আপোনাৰ চাকৰিটোত আপোনাৰ স্থিতি উন্নত কৰিব। মাৰ্চ আৰু এপ্ৰিলৰ এই মাহৰ এই সময়ছোৱাত আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব, কিয়নো এই সময়ছোৱাত আপুনি আপোনাৰ কামৰ সন্দৰ্ভত বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে। আগষ্ট আৰু ছেপ্টেম্বৰ মাহত একেধৰণৰ সুযোগ আহিব পাৰে। অক্টোবৰ আৰু ডিচেম্বৰৰ মাজত যি আপোনাৰ চাকৰিত যিকোনো ধৰণৰ তৰ্ক পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব, কিয়নো এই সময়ছোৱাত চাকৰিটোত বিশেষ সংকট হ'ব পাৰে। যদি আপুনি এইবাৰ বাহিৰ হৈ যায়, তেন্তে অনাগত সময়ত চাকৰিটোৰ বাবে উন্নত পৰিস্থিতি সৃষ্টি কৰা হ'ব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।